নগৰবেৰাত দিনজোৰা বৰ্ণিত কাৰ্যসূচীৰে নগৰবেৰা আঞ্চলিক মৌজা কমিটিৰ শতবৰ্ষ সমাৰোহ অনুষ্ঠানৰ আয়োজন। শতবৰ্ষ সমাৰোহ উপলক্ষে বিভিন্ন কলা কৃষ্টিৰে আজি পুৱাৰ ভাগত উলিওৱা হয় এক সাংস্কৃতিক শোভাযাত্ৰা। নগৰবেৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী শিক্ষক জগদীশ দাসে শুভাৰম্ভ কৰে 12 বৰণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ। বিভিন্ন কলা কৃষ্টিৰে ভৰপূৰ সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰে গাঁওবাসীয়ে। পিছ মুহূৰ্ততে মই উদ্বোধন কৰিম, গতিকে সমূহ ৰাইজক মই মোৰ আন্তৰিক শ্ৰদ্ধা ধন্যবাদ জ্ঞাপন কৰিছো। কেনে অনুভৱ হৈছে? মোৰ আজি খুব ভাল লাগিছে। ময়ো 8-9 বছৰতে এই অনুষ্ঠানটোৰ সম্পাদক আছিলো, আৰু তেতিয়া মই কি কৰিছিলো নকৰিছিলো সেইটো সুধী সমাজে বা নগৰবেৰা আঞ্চলিক ৰাইজে তাক বিচাৰ কৰিব, সেইটো মোৰ নিজা ব্যক্তিগত কথা নহয়। গতিকে আজি এই এনেকুৱা এটা অনুষ্ঠানত মই আহি খুব অতি আনন্দিত আৰু খুব গৌৰৱান্বিত যে নগৰবেৰাত আঞ্চলিক মৌজা কমিটি যে 2023 চনৰ পৰাই 1923 চনৰ পৰাই যে এনেকে ধাৰাবাহিকভাৱে উন্নতিৰ পথত আগবাঢ়ি আহিছে, সেইটো এটা গৌৰৱৰ কথা। আৰু মই নগৰবেৰা মৌজা কমিটিৰ ভৱিষ্যতটো যাতে ভাল হয়, নগৰবেৰা মৌজা কমিটি যাতে জীয়াই থাকে, এইটোৰ কাৰণে মই সকলোকে আহ্বান জনাইছো। আগলৈ কি কি সংকল্প থাকিব? মোৰ সংকল্প হ'ল কি যে নগৰবেৰা মৌজা কমিটিৰ জৰিয়তেই এই অনুষ্ঠান প্ৰতিষ্ঠানবিলাকৰ জন্ম হৈছিল, আৰু যাৰ পৰিপ্ৰেক্ষিতত আজি মৌজা কমিটিয়ে গৌৰৱ অনুভৱ কৰিব পাৰিছে। কাৰণ মৌজা কমিটি নোহোৱাহেঁতেন নগৰবেৰা অঞ্চল হয়তো অন্ধকাৰত ডুব গৈয়ে থাকিলহেঁতেন বুলি মই অনুভৱ কৰোঁ। সুন্দৰ অনুভৱ। আজি নগৰবেৰাত বিশেষকৈ উখল মাখল পৰিৱেশ। এতিয়া নগৰবেৰা মৌজা কমিটিৰ প্ৰাংগণ মানুহৰে মানে বীৰ দি বাট নোপোৱা এটা অৱস্থা হৈছে। সঁচাকৈ ভাল লাগিছে। এনেকুৱা এটা মুহূৰ্তত আমি সকলোৱে সাক্ষী হ'ব পাই আমি নিজে আনন্দিত। আগলৈ কি কি সংকল্প থাকিব? আগতে আমাৰ ৰাস্তা ঘাট নগৰবেৰা সামগ্ৰিক যিবিলাক ডেভেলপমেণ্ট শৈক্ষিক দিশ গোটেইখিনিতে আমাৰ মানে হেৰি থাকিব। চৰকাৰলৈ কি আহ্বান? চৰকাৰলৈ আহ্বান আমাৰ এই মুহূৰ্তত নগৰবেৰা স্বাস্থ্যখণ্ড উন্নতকৰণ কৰিব লাগে, নগৰবেৰা ৰাস্তা ঘাট উন্নতকৰণ কৰিব লাগে, আৰু আমাৰ যিখিনি শৈক্ষিক দিশত আমাৰ যিবিলাক মানে অভাৱ অভিযোগ আছে সেইখিনি মানে হেৰি কৰিব লাগে। আৰু নগৰবেৰা বজাৰ এলেকা আমি যিমান দূৰ পাৰোঁ চৰকাৰকো আবেদন জনাম, আমাৰো নিজা প্ৰচেষ্টাত অন্ততঃ আমি হেৰি আৰু আমাৰ নগৰবেৰা খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয় আৰু চক্ৰ বিষয়াৰ কাৰ্যালয় নগৰবেৰাত থাকিব লাগে, কাৰণ কোনো কাৰণতে আমি স্থানান্তৰিত হ'ব নিদিওঁ। এইটো আমাৰ দৃঢ় সংকল্প। ৰাইজলৈ আপোনাৰ এটা সমূহ বাৰ্তা। আমি ৰাইজক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, নগৰবেৰা আঞ্চলিক মৌজা কমিটিৰ লগত সহযোগ কৰি আমি যাতে নগৰবেৰাক সামগ্ৰিকভাৱে আৰু আগুৱাই লৈ যাব পাৰোঁ, তাকে অনুৰোধ জনাই বক্তব্য সামৰিছোঁ। নগৰবেৰাৰ পৰা আবুল হুছেইনৰ ৰিপৰ্ট, DB নিউজ।